আৰু লখিমপুৰ জিলা কমিটিকে ৰাস্তাঘাট সভাপতি ডাঙৰী आरंभ करबो पहले जितना भी आदिवासी भाई बहन माई बाप मन आहेन আজি এই গণসমাৱেশটো আমাৰ এছটি দাবী লৈ পেলাই কৰা হৈছে যেহেতু ৰাজনাথ সিঙে অলৰেডি পাৰ্লিয়ামেণ্টত কৈছে উত্থাপন কৰিছে যে আদিবাসী অসমৰ আদিবাসীসকলক এছটি দিয়া হ'ব বুলি কিন্তু এনে ধৰণৰ প্ৰলোভন মানে বহুত দিন ধৰি আমি শুনি আছোঁ আৰু এনে ধৰণৰ প্ৰলোভন দি পেলাই আদিবাসীসকলক প্ৰতাৰণা কৰি থকাটো এইটো মানে সিহঁতৰ মানে আদতে হৈ গৈছে ক'ব গ'লে আমি সেইটো নিবিচাৰোঁ যেহেতু তেখেতসকলে কৈছে যে 3 মাহৰ ভিতৰত আমি এছটি ঘোষণা কৰি দিম কিন্তু 3 মাহৰ আগতে মানে আমি বিচাৰোঁ আদিবাসীসকলে আমি বিচাৰিছোঁ যে 3 মাহৰ আগতে তেখেতসকলে মানে এছটিটো আমাক দিব লাগে অন্যান্য যিবিলাক বগানৰ মানে মজুৰি যিটো 350 টকা দৰমহা হ'ব লাগে বগানত থকা আমাৰ আদিবাসীসকলক মাটিৰ পটা দিব লাগে আৰু বগানত হাই স্কুল LP স্কুল ME স্কুল এইবিলাক হ'ব লাগে ৰাস্তা পদূলি ভাল হ'ব লাগে এইবিলাকে আমাৰ দাবী আৰু লখিমপুৰ জিলা কমিটিকে ৰাস্তাঘাট সভাপতি ডাঙৰী आरंभ करबो पहले जितना भी आदिवासी भाई बहन माई बाप मन आहेन আঞ্চলিকতাবাদী ৰাজনীতি আগবঢ়াই লৈ যাব বিচাৰিছোঁ ভৱিষ্যতৰ দিনত কথা ভৱিষ্যতে আমি নিৰ্ণয় কৰিম কাৰণ এই কথাটো ঠিক আদিবাসী কেৱল অসমত নাই আদিবাসী সমগ্ৰ ভাৰতবৰ্ষত আছে দলৰ জন্ম হোৱাৰ লগে লগেই 29 ডিচেম্বৰ 2018 তাৰিখে দলৰ নাম যিদিনাখন ঘোষণা হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা দলত যোগদানৰ কাৰণে আমালৈ টেলিফোন আহিছে যোগাযোগ কৰিছে গতিকে আমি এটাই ৰাজ্যক আহ্বান কৰিছোঁ আমি অকণমান লাহে ধীৰে যাব বিচাৰিছোঁ কাছৈ লাহেকৈ খোজ কাঢ়ে কিন্তু শহাপহুক হৰাইছিল